Hello guys, welcome to my J Vlog channel. আপোনালোকক স্বাগতম জনালো। আজি মই লোকেল মুৰ্গী বনাবলৈ লৈছো। ছোৱালী আইছে হোষ্টেলত পৰা, তাৰ কাৰণে লোকেল মুৰ্গী আনছে বাপেকে। তাকে বনাবলৈ লৈছো। আপোনালোকে ভিডিওটো একেলগে চাব। কৰাহিত তেলে দিছো মই, তেলখিনি পুৰা গৰম হৈ গৈছে। ফ্ৰাই কৰি লম। কাৰণ তেলটা বহুত গৰম হৈ গৈছে। বটি লৈছো পিঁয়াজ আদা নহৰু জলকীয়া আৰু টমেটো এটা দিছো। এতিয়া মই মছলাখিনি ফ্ৰাই কৰিম। ফ্ৰাই হৈ গৈছে, এতিয়া মই মছলাখিনি ফ্ৰাই কৰিম। নিমখ 1 চামুচ দিলো, হালধি 1 চামুচ, তাৰপিছত ইয়াতে আছে লাল মিৰ্চ, জলকীয়া গুড়া দিলো অলপ কালাৰ হোৱাৰ কাৰণে, আৰু এইটো আছে জিৰা গুড়া, ইয়াতে আছে মিট মছলা, চিকেন মছলা। মছলাখিনিও শেষ হৈছে নাই, ভালকৈ মিলাই লম। কালাৰখিনিতো বঢ়িয়া দেখিছে। এতিয়াৰ পৰা তেনেকৈ হয় চাং মাংসখিনি। মছলাটো ফ্ৰাই হৈছে, এইটো হৈ গ'ল ফ্ৰাই। এতিয়া মই মাংসখিনি দিম। আলু দিছোঁ এটা, একেলগতে ফ্ৰাই কৰিম। আলুটো মই আগতে ফ্ৰাই কৰা নাই, মাংসৰ লগতে ফ্ৰাই হৈ যাব, তাৰ কাৰণে দিলোঁ। এতিয়া মই ঢাকি থ'ম অলপমান। বঢ়িয়া কালাৰ হৈছে, মাংসটো ফ্ৰাই হোৱা নাই। বাহিৰতে বনাই আছোঁ, কি কৰিবি, কপালত নাই নিজের ঘৰত থাকি থাকি এসা অবস্থায় নাই। ঘর দুয়ার, এফালে লেট্রিন বাথরুম। ফ্রাই হয়েছে, মশলাটাও ফ্রাই হল। এতিয়া অলপমান পানী দি ফেলে ফ্রাই কৰিম। বেছি নিদিম, পানী অলপ দিম। অলপ অলপ দি কিনি ফ্রাই কৰি থাকিম। আৰু ঢাকি থম। পানী দি ফেলে উঠল আহি আছে, পানীটো অলপমান শুকাইলে নমাই থব লাগে। মই গেছ অফ কৰি থলো।